নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আৰু আজি আমি শিকিবলৈ ওলাইছোঁ অনুশীলনী 6.5ৰ 8 নম্বৰ অংকটো ছাত্ৰ ছাত্ৰীসকল চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা এতিয়া 8 নম্বৰটো আহিছিলোঁ 8ৰ 1 নম্বৰ এটো প্ৰথমতে 1 নম্বৰটো কৈ দিছোঁ চিত্ৰ দিয়া আছে যে এবিসি ত্ৰিভুজৰ O এটা অন্তস্থ বিন্দু আৰু OD লম্ব BC OE লম্ব AC আৰু OF লম্ব AB আমি দেখুৱাব লাগে যে OA স্কয়ার প্লাস OB স্কয়ার প্লাস OC স্কয়ার মাইনাস OD স্কয়ার মাইনাস OE স্কয়ার মাইনাস OF স্কয়ার ইকুয়াল টু AF স্কয়ার প্লাস BD স্কয়ার প্লাস CE স্কয়ার গতিকে আমাক চিত্ৰটো দিয়া আছে যে ABC ত্ৰিভুজৰ O এটা অন্তস্থ বিন্দু আৰু এইবিলাক হৈছে লম্ব OD মোৰ আকাৰে ঠিকনা এটো লম্ব হ'ব লাগিব মোৰ আকাৰে ঠিকনা OD লম্ব OE লম্ব আৰু OF লম্ব এটা লম্ব গতিকে আমাক প্ৰমাণ কৰিব দিছে কি OA গতিকে OA আমি সংযোগ কৰিব লাগিব OA যেহেতু দিছে OA বাহুটো আমি সংযোগ কৰি লম তো OA তাৰ পিছত OB আছে গতিকে আমি এই বিন্দুটো আমি কি বাহুটো আমি সংযোগ কৰিম OB আৰু আছে OC এটো আমি বাহুবিলাক সংযোগ কৰিলো এতিয়া আমাক প্ৰমাণ কৰিব দিছে OA স্কয়ার গতিকে এইবিলাক কি 90 ডিগ্ৰী হোৱাৰ লগে লগে ত্ৰিভুজবিলাক কি হৈ যাব সমকোণী ত্ৰিভুজ হ'ব কাৰণ এটা কোণ 90 ডিগ্ৰী হ'লে ত্ৰিভুজটো কি হয় সমকোণী হয় গতিকে OA স্কয়ার আছে OA স্কয়ার এইটো বাহু থাকিব তাৰ পিছত OB এইটো বাহু থাকিব তাৰ পিছত OC আছে এইটো OC এইটো বাহু থকা ত্ৰিভুজ আমি চাব লাগিব এতিয়া OA যেহেতু আছে এইটো ত্ৰিভুজৰ এইটো বাহু থকা লগে এটা দুটা ত্ৰিভুজ আছে ইফালে এটা ত্ৰিভুজ আছে ইফালে এটা ত্ৰিভুজ আছে গতিকে আমি কোনটো ত্ৰিভুজ লম সেইটো জানিবৰ বাবে আমি ইয়াতে চাও বাহুবিলাক চাও AF আছে AF থকাৰ লগে লগে আমি OFA এইটো সমকোণী ত্ৰিভুজ আমি ল'ব লাগিব যেটো OA আছে গতিকে OA অহাৰ লগে লগে এই বাহুটো অহাৰ লগে লগে ইয়াৰে দুটা ত্ৰিভুজ পাই গলো এটা হৈছে AFO এটা হৈছে OEO কি AEO ত্ৰিভুজ গতিকে যেহেতু আৰু প্ৰশ্নটোত আমাৰ AF দিছে AF বাহুটো আছে গতিকে আমি AF এইটো বাহু আমি ল'ব লাগিব এইটো বাহু লোৱাৰ লগে লগে আমাৰ ত্ৰিভুজটো হৈ যাব OAF একেদৰে যেহেতু OB বাহুটো আছে আৰু আছে BD গতিকে OBD এইটো সমকোণী ত্ৰিভুজ লম আমাৰ OBD সমকোণী ত্ৰিভুজ আকৌ যেহেতু OC বাহু আছে OC এইটো বাহু অহাৰ লগে লগে আৰু লগতে কোনটো আছে CE এইটো বাহুটো থকাৰ বাবে কি হল OCE এই সমকোণী ত্ৰিভুজটো আমি এতিয়া লম আৰু পাইথাগোৰাছৰ উপপাদ্য আমি ব্যৱহাৰ কৰিম এটা প্ৰমাণ যিখিনি দিয়া আছে লিখি লোৱা হল ত্ৰিভুজ ABC ৰ O অন্তস্থ বিন্দু আৰু কি দিয়া আছে যে OD লম্ব BC তাৰ পিছত OE লম্ব AC আৰু OF লম্ব AB এটা দিয়া আছে আমি কি কৰিছো অঙ্কন কৰিছো এইটা আমি সংযোগ কৰি দিছো OA বাহু OB বাহু আৰু OC বাহু কি কৰিছো সংযোগ কৰা হল এই বাহুটো আমি সংযোগ কৰি দিছো তে প্ৰমাণ কৰিব লাগে যে OA স্কয়ার প্লাস OB স্কয়ার প্লাস OC স্কয়ার মাইনাস OD স্কয়ার মাইনাস OE স্কয়ার মাইনাস OF স্কয়ার ইকুয়াল টু AF স্কয়ার প্লাস BD স্কয়ার প্লাস CE স্কয়ার গতিকে এইটো প্ৰমাণ কৰিব লাগে গতিকে মই আগতে ক'লো যে কোনকেইটা ত্ৰিভুজ লম প্ৰথমতে ত্ৰিভুজ OFA যেটো এটো লম্ব হোৱাৰ লগে লগে এইটো ত্ৰিভুজ কি হৈ যাব সমকোণী ত্ৰিভুজ যেহেতু এইটো আমি কি লম্ব আছে OF OE লম্ব তাৰপিছত OF লম্ব AB আছে গতিকে এইটো OF লম্ব AB এটাকে ত্ৰিভুজ
এফ অ এফ এ সমকোণী এইটো সমকোণীৰ পৰা পাওঁ গতিকে আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰিম ত্ৰিভুজটো অ এ এফ এইটো ইয়াৰে 90 ডিগ্ৰী হৈছে এইটো কোণ এফ কোণটো গতিকে অতিভুজ কোণডাল হ'ব ইয়াৰে বিপৰীত ফালে থকা বাহুটো হ'ব অতিভুজ গতিকে এইটো হৈছে এই কোণটোৰ বিপৰীত থকা বাহু এ অ গতিকে আমি ইয়াতে কি পাম অ এ স্কয়াৰ ইজ ইকুৱেল টু বাকি দুটা বাহু কি আছে এইটো এটা বাহু এ এফ আৰু অ এফ এ এফ স্কয়াৰ প্লাস অ এফ স্কয়াৰ পাইথাগোৰাছ উপপাদ্য পাইথাগোৰাছ উপপাদ্য মতে আমি এইটো অতিভুজৰ বৰ্গ সমান ভূমিৰ বৰ্গ প্লাস উন্নতিৰ বৰ্গ এইটো আমি 1 নম্বৰ দি দিলো আকৌ আমি প্ৰথমতে কৈছিলো এইটো এটা ত্ৰিভুজ লম অ বি ডি বা অ বি ডি একেদৰে সমকোণী ত্ৰিভুজ অ ডি বিৰ পৰা পাওঁ এতিয়া চাওক অ ডি বিৰ পৰা এই ডি কোণটো আমি 90 ডিগ্ৰী যেহেতু অ ডি লম্ব বিসি এই কোণটো 90 ডিগ্ৰী বিপৰীত ফালে থকা বাহু অ বি হৈছে অতিভুজ আৰু এইটো ভূমি আৰু এইটো হৈছে উন্নতি গতিকে আমি কি পাম পাইথাগোৰাছ উপপাদ্য মতে অ বি স্কয়াৰ ইজ ইকুৱেল টু বি ডি স্কয়াৰ প্লাস অ ডি স্কয়াৰ এইটো আমি 2 নম্বৰ দি দিলো পাইথাগোৰাছ সূত্ৰ বা উপপাদ্য লিখিলে হ'ল এইটো পাইথাগোৰাছৰ সূত্ৰ মতে আমি এইখিনি পালো আকৌ আমি সমকোণী ত্ৰিভুজ কোনটো ল'ম অ চি ই সমকোণী ত্ৰিভুজ অ চি ইৰ পৰা পাওঁ সমকোণী ত্ৰিভুজ অ চি ইৰ পৰা পাওঁ কি পাওঁ আমি ইয়াৰে হৈছে এইটো 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী বিপৰীত থকা বাহুটো হৈছে এইটো অতিভুজ অ চি স্কয়াৰ ইজ ইকুৱেল টু অ ই স্কয়াৰ প্লাস ই চি স্কয়াৰ এতিয়া আমি এইটো লিখিম অ চি স্কয়াৰ ইকুৱেল টু অ ই স্কয়াৰ প্লাস ই চি স্কয়াৰ এইটো আমি 3 নম্বৰ দি দিলো আৰু পাইথাগোৰাছ সূত্ৰ মতে এতিয়া আমি কি কৰিম এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আমি যোগ কৰিম এতিয়া ইকুৱেশ্যন 1 প্লাস 2 প্লাস 3 ইমপ্লাইজ এইকেইটা আমি যোগ কৰি কি পাম 1 নম্বৰ ইকুৱেশ্যনত কি আছিলে 1 নম্বৰ ইকুৱেশ্যনত আছিলে এইটো অ এ স্কয়াৰ ইজ ইকুৱেল টু এ এফ স্কয়াৰ প্লাস অ এফ স্কয়াৰ তাৰপিছত 2 নম্বৰ আছিল অ বি স্কয়াৰ ইজ ইকুৱেল টু বি ডি স্কয়াৰ প্লাস অ ডি স্কয়াৰ গতিকে যোগ কৰিলে ইকুৱেশ্যন কেইটা কি হ'ব বাওঁফালে থকা বিলাক বাওঁফালে যোগ হ'ব গতিকে অ এ স্কয়াৰ প্লাস অ বি স্কয়াৰ আৰু এইপিনে আছিলে অ চি স্কয়াৰ এটা হ'ব বাওঁফালে অ এ স্কয়াৰ প্লাস অ বি স্কয়াৰ প্লাস অ চি স্কয়াৰ ইজ ইকুৱেল টু এতিয়া সোঁফালে থকা বিলাক আমি লিখিম সোঁফালে কি আছিলে ওই সমীকৰণ বিলাকৰ এ এফ স্কয়াৰ প্লাস অ এফ স্কয়াৰ আৰু বি ডি স্কয়াৰ প্লাস অ ডি স্কয়াৰ গতিকে কি আহিব এ এফ স্কয়াৰ প্লাস অ এফ স্কয়াৰ প্লাস এইটো ক্ষেত্ৰত আছিলে কি আছিলে পাহৰি গ'লো মই তাৰপিছত বি ডি অ ডি বি ডি স্কয়াৰ প্লাস অ ডি স্কয়াৰ আৰু 3 নম্বৰ ইকুৱেশ্যনটোত আছিলে অ স্কয়াৰ প্লাস ই চি স্কয়াৰ অ স্কয়াৰ প্লাস ই চি স্কয়াৰ এতিয়া আমাক প্ৰমাণ যেটো কৰিবলৈ দিছে প্ৰমাণটোত কি আছিলে যে
প্ৰমাণটোত আছিলে এইটো যে অ' স্কুৱেৰ প্লাছ অ' বি স্কুৱেৰ প্লাছ অ' চি স্কুৱেৰ আমি অ' ডি অ' ই আৰু অ' এফটো আমি এইফালে বাওঁফালে লৈ আহিম গতিকে অ' স্কুৱেৰটো আছে ইয়াতে বাওঁফালে অ' বি স্কুৱেৰ প্লাছ অ' চি স্কুৱেৰ এতিয়া প্ৰমাণত কি দিছে অ' ডি স্কুৱেৰটো এইপিনে লৈ আহিছে গতিকে ইয়াতে যিটো অ' ডি স্কুৱেৰ এইটো আমি এইফালে লৈ আহিলে কি হ'ব ইয়াতে যিহেতু প্লাছ হৈ আছে এইপিনে আহিলে হ'ব মাইনাছ গতিকে অ' ডি স্কুৱেৰ তাৰপিছত অ' স্কুৱেৰটো আমি এইপিনে লৈ আহিলোঁ মাইনাছ অ' স্কুৱেৰ হ'ল আৰু বাকী আছিলে কোনটো অ' এফ স্কুৱেৰটো এইপিনে আনিলোঁ মাইনাছ হ'ল অ' এফ স্কুৱেৰটো এইপিনে থাকিলে এ এফ স্কুৱেৰ প্লাছ কোনটো আছিলে প্ৰমাণ কৰিব দিছে বি ডি আৰু চি বি ডি স্কুৱেৰ প্লাছ ই চি স্কুৱেৰ বা চি ই স্কুৱেৰ গতিকে আমি অ' ডিটো এইপিনে আনিছোঁ মাইনাছ হৈছে তাৰপিছত অ' ইটো এইপিনে নিছোঁ মাইনাছ হৈছে আৰু অ' এফটো নিছোঁ এইটো অ' এফ এইপিনে নিছোঁ গতিকে মাইনাছ হ'ল ইয়াতে প্লাছ আছিল গতিকে বাকী থাকিলে এইফালে সফালে এ এফ স্কুৱেৰ প্লাছ বি ডি স্কুৱেৰ প্লাছ চি ই বা ই চি স্কুৱেৰ গতিকে এইটো আমাক প্ৰমাণ কৰিব দিছিলে এইখিনি হ'ব এনচাৰ তো তোমালোকে নিশ্চয় বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা ধন্যবাদ